শোণিতপুৰ আৰক্ষীৰ বৃহৎ সফলতা অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ 7 জনক ৰাজ্যৰ সংগঠিত ৰূপত অপৰাধ কাৰ্য সংগঠিত কৰাৰ উদ্দেশ্যে সংগঠিত হোৱা 7 জন অভিযুক্তক শোণিতপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰিছে। ইয়াৰ লগতে আৰক্ষীয়ে দলটোৰ পৰা উদ্ধাৰ কৰিছে 3টা অত্যাধুনিক পিষ্টল, 2টা হস্তনিৰ্মিত বন্দুক, চোকা অস্ত্ৰ, হস্তনিৰ্মিত বন্দুকসহ মুঠ 18 জাইগুলি, 2টা ৱকি-টকি আৰু 5টা মোবাইল। শোণিতপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকাইষ্টই প্ৰকাশ কৰা অনুসৰি কালিৰে পৰা আজিলৈকে আৰক্ষীয়ে CRPFৰ সহযোগত চলোৱা অভিযানত ওদালগুৰি মাজবাটৰ গৌব্ৰা বসুমতাৰী, ঢেকিয়াজুলি ৰাউংচান্দ্ৰী ৰোহিত বসুমতাৰী, ঢেকিয়াজুলি অৰুণবাৰী আক্ষেপ বসুমতাৰী, নলবাৰী ৰামপুৰৰ ৰুবুল বড়ো ওৰফে পাণ্ডে, চিৰাং ৰুণীঘাটাৰ আনছুলা ইছলাৰী, চিৰাং 1 নম্বৰ শালবাৰীৰ আফতাৰ হোসেন নাৰ্জাৰী, চিৰাং ৰুণীঘাটৰ ফিলিপ বসুমতাৰী গ্ৰেপ্তাৰ কৰে। যোৱা নিশা গোপন সূত্ৰ এটাৰ পমখেদি আমাৰ শোণিতপুৰ আৰক্ষীৰ ঢেকিয়াজুলি আৰক্ষী থানা আৰু ৰাক্ষসমাৰী আৰক্ষী চকীৰ আৰক্ষীৰ দল ৰংচন্দ্ৰী গাঁও খাওলা চেণ্টাৰৰ ওচৰত তাতে তলাচী চলায়। সেই তলাচীত 2টাকৈ 7.65 mm পিষ্টল, 16 জাই গুলি, 2টা ৱকি-টকি ছেট, 5টা মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ৰাতিপুৱালৈকে চলি থকা এই অভিযানত গৌব্ৰা বসুমতাৰী মাজবাটৰ, ৰোহিত বসুমতাৰী ঢেকিয়াজুলিৰ, আক্ষেপ বসুমতাৰী অৰুণবাৰী পুলিচ ষ্টেচন ঢেকিয়াজুলিৰ তেওঁলোকক 3 জনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ প্ৰাৰম্ভিক সোধপোছৰ ভিত্তিত আমি আৰু কেইটামান নাম পাওঁ। সেই ভিত্তিত ৰুবুল বড়ো এলায়েছ পাণ্ডে তেখেতক আমিনগাঁৱৰ পৰা কামৰূপ আৰক্ষীৰ সহায়ত কৰায়ত্ব কৰা হয় আৰু আনছুলা ইছলাৰী চিৰাঙৰ তেখেতক ৰুণীঘাটাৰ পৰা চিৰাং আৰক্ষীৰ সহায়ত আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। এওঁলোকৰ ইণ্টাৰগেশ্যনৰ ভিত্তিত তেওঁলোকে নতুনকৈ সাজি তোলা এটা অস্থায়ী কেম্প থেৰাইবিল চপাই নদীৰ ওচৰত অৰুণাচলৰ ফুটহিলছত আমি বিচাৰি উলিয়াবলৈ সক্ষম হওঁ আৰু তাৰ পৰা আফতাৰ হোসেন নাৰ্জাৰী 1 নং শালবাৰী বেংতল চিৰাঙৰ আৰু ফিলিপ বসুমতাৰী হাতীজাৰ দাঁতগাড়ী ৰুণীঘাটা চিৰাঙক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। তেওঁলোকৰ পৰা 2টাকৈ হস্তনিৰ্মিত অৰ্থাৎ কাণ্ট্ৰি মেড ৰাইফেল, 2টা খুকুৰি, 2টা মোবাইল ফোন আৰু টৰ্চ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। আমাৰ এই অভিযান এতিয়াও অব্যাহত আছে আৰু তদন্ত অব্যাহত আছে। আগন্তুক কাললৈ নতুন নাম কিবা ওলালে তেওঁলোককে আমি কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিম। তেওঁলোক আমি এতিয়ালৈকে গম পোৱা মতে গেং এটা ফৰ্ম কৰিছিলে ক্ৰিমিনেল এক্টিভিটিজৰ কাৰণে। এটা পৰিকল্পনা থাকিবও পাৰে কিবা এটা সংগঠন খুলিবলৈ, কিন্তু সেইটো এতিয়ালৈকে সক্ষম হৈ উঠিব পৰা নাছিলে। এতিয়ালৈকে আমি তদন্তত সিমানখিনি ওলাব পৰা নাই। আমাৰ তদন্ত এতিয়া অব্যাহত আছে। আনহাতে দলটোৱে অসম অৰুণাচল সীমান্তত চপাই নদীৰ কাষত নিৰ্মাণ কৰা এটা অস্থায়ী শিবিৰো ধ্বংস কৰিবলৈ সক্ষম হয়।